কাইলৈ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ বাবে এটা দেখিবলৈ পোৱা গৈছে যে সকলোৱে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিশ্বনাথ চাৰিআলিৰ গৰাকী গাঁৱত আৰু মোৰ সহযোগী ইয়াৰ দৃশ্য দেখুৱাব ইয়াত আচলতে কাইলৈ যি যেহেতু উৰুকাৰ দিনা লগে ভাগে এসাজ খোৱাৰ বাবে সকলোৱে প্ৰস্তুতি ইয়াত প্ৰায় চলাই আছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত মহিলাসকলে মুহূৰ্তত এয়া পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু সমান্তৰালভাৱে ইয়াত এটা সুন্দৰকৈ ভেলাঘৰ ইয়াত তৈয়াৰ কৰা হৈছে আৰু এই ভেলাঘৰটো আচলতে দুইমহলীয়া এটা ভেলাঘৰ আৰু ভেলাঘৰতে আচলতে উৰুকাৰ নিশা তেওঁলোকে ভোজ ভাত খাব আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছো যে বিহুৰ বাবে এই ভেলাঘৰৰ কাষতে এতিয়া মহিলাসকলে এতিয়া তেওঁলোকে পিঠা পনা তৈয়াৰ কৰাত তেওঁলোক ব্যস্ত হৈ আছে আৰু গড়েহাগি গাঁৱত দেখিবলৈ পোৱা যায় যে প্ৰতি বছৰে আচলতে এনেধৰণে সমূহীয়াকৈ যি গাঁৱৰ ৰাইজে তেওঁলোকে ভোজ ভাত খায় আৰু এইবেলিও দেখিবলৈ পোৱা গৈছে তেওঁলোকে ভোজ ভাত আয়োজন কৰিছে আৰু এই মুহূৰ্তত স্থানীয় মহিলা আছে মই আপোনাৰ কাষলৈ আহিছোঁ কাইলৈ উৰুকা প্ৰস্তুতি নিশ্চয় সম্পূৰ্ণ হৈছে কি জনাব এই মুহূৰ্তত প্ৰস্তুতি ঠিকে চলি আছে প্ৰতি বছৰে আমি এনেকৈ কৰোঁ আৰু মোৰ ফালৰ পৰা সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আমি প্ৰতি বছৰে এনেকৈ বনাওঁ আৰু এবাৰো তেনেকৈ আয়োজন কৰি আছোঁ কি আছে কি গোটোৱা হৈছে বিহুৰ বাবে বা উৰুকাৰ বাবে এতিয়া আমি লাডু পিঠা বৰপিঠা বনাই আছে সেয়া তিল পিঠা বনাইছোঁ তাৰপিছত উৰুকাৰ নিশাটো আৰু ভোজ ভাত হ'ব এই মাছ মাংসৰে সেয়াই কি মাংস কিহৰ আয়োজন কৰা চব থাকিব খাহী মাংস আৰু ব্ৰইলাৰ ডিম মাছ তেনেকৈ সকলোবোৰ থাকিব হাঁহ গোটাইছোঁ উৰুকাৰ প্ৰস্তুতি হ'ল নে এটা মাত বাগিছে নোৱাৰিম আমাৰ এয়া ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মাত নাই প্ৰস্তুতি সম্পূৰ্ণ হৈছে হয় কাইলৈ উৰুকা নিশা আমাৰ সকলোৱে মাছ মাংসৰে ভাত খাব ৰাইজ পিন্ধি গোট খায় আৰু পৰহিলে মাঘৰ বিহু বুলি ৰাতিপুৱা আলু কচু ৰঙা আলুৱে সিজাই সকলোৱে খাব ঢেৰাঘৰ জ্বলাব মেজি সেৱা সৎকাৰ কৰি আমি আনন্দত উত্তাৱল হৈ আছোঁ এয়াই আমাৰ ভোগালী বিহুৰ শুভেচ্ছা নিশ্চিতভাৱে আচলতে এনেধৰণে এতিয়া দৃশ্য আমি দেখুৱাই আছোঁ এয়া পিঠা পনা তৈয়াৰ কৰি আছে গাঁৱৰ মহিলাসকলে আৰু সমান্তৰালভাৱে এয়া আমি দৃশ্য দেখুৱাইছোঁ যে ইয়াৰ কণ যিসকল শিশু আছে সকলোৱে আচলতে বিহু মাৰি তেওঁলোকে ইয়াত আনন্দ ফূৰ্তি কৰা ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত স্থানীয় যুৱক আছে মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰস্তুতি সম্পূৰ্ণ হৈছে প্ৰায় সম্পূৰ্ণ আৰু জয়তে সমূহ অসমবাসী ৰাইজলৈ আমি আপোনালোকৰ চেনেলৰ জৰিয়তে গড়াই গাঁৱৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ সকলো অসমবাসীয়ে যাই উলহ মালহেৰে এই বিহুটো উদযাপন কৰিব পাৰে কি গোটোৱা হৈছে আমাৰতো সকলো থাকিব মাছ থাকিব হাঁহ থাকিব খাহী মাংস থাকিব সকলো ধৰণৰ কাইলৈ মাছ মাংসৰ খাদ্য থাকিব হয় নিশ্চিতভাৱে আচলতে এয়াই হৈছে গড়াহাগি গাঁৱৰ পৰিৱেশ এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাই আছোঁ গাঁৱৰ যিসকল মহিলা আৰু কণ শিশু তেওঁলোকক দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে আৰু কাইলৈ যিহেতু বিহুৰ উৰুকা সেয়েহে আচলতে ইয়াত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে সকলোৱে লগে ভাগে এসাজ খোৱাৰ বাবে ইয়াত আচলতে পৰিকল্পনা কৰিছে আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে পিঠা পনা তৈয়াৰ কৰাকে আদি কৰি ভেলাঘৰ নিৰ্মাণকে আদি কৰি সকলো কাম কাজ ইতিমধ্যে গড়েহাগি গাঁৱত সম্পূৰ্ণ হৈছে আৰু এই মুহূৰ্তত আমি দৃশ্য ইয়াত দেখুৱাই আছোঁ কি ধৰণে আচলতে গাঁৱৰ মহিলা আৰু যুৱক বা কণ শিশুসকলে ফূৰ্তি কৰিছে এই ভেলাঘৰৰ কাষতে সেয়া দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ